শিক্ষাৰ্থীসকল আজি আমি অনুশীলনী 10.5 কুৱেশ্যন নম্বৰ 3 পৰা আৰম্ভ কৰোঁ আহা আমাৰ প্ৰশ্নটো হৈছে এংগল PQR ইকুৱেল টু 100 ডিগ্ৰী য'ত PQ আৰু R O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বিন্দু আমি কৰিব লাগে OPR নিৰ্ণয় কৰা এতিয়া আমাক কিতাপত মানে চিত্ৰটো দিয়া আছে সো চিত্ৰটোত আমাক কি দিয়া আছে এটো মন কৰা প্ৰথমতে তোমালোক কৈ দিছে যে এংগল এটো এংগল PQR এটো কোণৰ মাপ দিয়া আছে 100 ডিগ্ৰী হ'ব তাৰ পিছত তোমালোক কৈ দিছে PQ আৰু R এটো বিন্দু এই তিনটা O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ ওপৰত থকা তিনটা বিন্দু আৰু আমাৰ উদ্দেশ্য হৈছে এই এংগলটোৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা আমি প্ৰথমতে অবিয়াসলি কি দিয়া আছে খিনি লিখি লওঁ হা দিয়া আছে খিনি লিখি লবা তোমালোকে দিয়া আছে খিনি ইয়াতো লিখিবা ওকে মই লিখি দিছো তোমালোকে লিখি লবা প্ৰথমতে কি দিয়া আছে চিত্ৰটো আকাই আছিল আমাৰ দিয়া আছে O এংগল PQR ডাইৰেক্টলি কি বুকৰ মানে কিতাপত দিয়া প্ৰশ্নটোৰ দৰে লিখিব পাৰো বা নিজৰ ল্যাঙ্গুৱেজটো লিখিব পাৰা হা য'ত PQR O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বিন্দু আৰু তোমালোকক উলিয়াব লাগে কি এংগল OPR ৰ মান আৰু লিখিবা আৰু R OPR ৰ মান নিৰ্ণয় কৰিব লাগে এটা তোমালোকে কি কৰিবা চোৱা মই লিখি লৈছো প্ৰথমতে ওকে সো এতিয়া আমি কি কৰিম এতিয়া যেতিয়া আমাৰ এই এংগলটো এই মানটো উলিয়াব লাগে গতিকে আমি যদি কিবাকে এই এংগল POR এই মানটো উলিয়াই লব পাৰো আমাৰ অকমান সুবিধা হয় এতিয়া এই এংগলটো POR উলিয়াবৰ কাৰণে মই এটা কাম কৰিব পাৰো তোমালোকে চোৱা এইটো PR এইটো চাপ PR যদি এটা কৰ্ড হয় তেনহলে এই PR টো এটা চাপ হয় আৰু এই চাপটোৰ ওপৰত তোমালোকে যদি মন কৰা যে এইটো হৈছে উপচাপ কাৰণ কেন্দ্ৰটো ইফালে আছে এইটো কেন্দ্ৰ আৰু এইটো গতিকে উপচাপ গতিকে আমি এটা কাম কৰো এইটো চক্ৰীয় চতুৰ্ভুজলৈ হলনি কৰি লম অৰ্থাৎ মই এটা পইণ্ট এই PR ৰ অধিচাপত মই এনিৱেৰ যিকোনো ঠাইতে মই এটা পইণ্ট S ধৰি ললো এতিয়া এই S বিন্দুটো যদি মই ধৰি লওঁ S ৰ লগত মই PR আৰু PS আৰু এটো মই সংযোগ কৰো PS আৰু RS মই সংযোগ কৰিলো এটা তোমালোকে চোৱা এইটো এটা PQRS এটা চক্ৰীয় চতুৰ্ভুজ হৈ গল আৰু তোমালোকে জানা যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত প্ৰতিটোৰ বিপৰীত কোণৰ মাপৰ সমষ্টি হয় 180 ডিগ্ৰী গতিকে মই যদি এইখিনি 80 ডিগ্ৰী 100 ডিগ্ৰী বুলি জানো তাহলে এইটাৰ যোগফল হ'ব 180 অৰ্থাৎ এইটো কোণৰ মাপ মই পাই যাম তাৰ পিছত মই কি কৰিম এইটো কোণৰ মাপ যদি মই পাই যাওঁ তাহলে তুমি আকৌ এইটো PR চাপৰ ওপৰত POR তুমি বিটটো উল্টা বুলি ভাবাচোন বাৰু PR চাপৰ ওপৰত POR হৈছে কেন্দ্ৰীয় কোণ অৰ্থাৎ কেন্দ্ৰত উৎপন্ন কৰা কোণ আৰু PSR বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণ গতিকে আমি আৰু এটা আমাৰ উপপাদ্য আছিল হেতু হৈছিল বৃত্তত কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণৰ দুগুণ গতিকে এইটো কোণ যিমান হয় ইয়াৰ মাপটো তাৰ দুগুণ হ'ব অৰ্থাৎ মই এই কোণটো পাই যাব পাৰো অৱশ্যে আমি প্ৰবৃদ্ধ কোণ ব্যৱহাৰ কৰি অংকটো কৰিব পাৰো কিন্তু কিছুমান শিক্ষাৰ্থী এটো অলপ টান পায় সেই কাৰণে মই এনেকে ধৰণে আৰম্ভ কৰিছো তাৰ পিছত দেখা যাব চোৱা এইটো জানিলো কিন্তু তোমালোকে জানা যে OP আৰু OR সমান হ'ব কিয় নিশ্চয় ধৰিব পাৰিছা yes OP আৰু OR হৈছে এই O কেন্দ্ৰ বিশিষ্ট বৃত্তটোৰ হৈছে তোমালোকৰ ব্যাসাৰ্ধ আৰু ব্যাসাৰ্ধবোৰ সমান হয় প্ৰত্যেকডাল ব্যাসাৰ্ধই সমান গতিকে যদি OP আৰু OR সমান হয় তেনেহলে তোমালোকে গম পালা যে এইটো OPR ত্ৰিভুজৰ দুডাল বাহু সমান গতিকে সমান বাহুৰ বিপৰীত কোণ সমান অৰ্থাৎ এইটো কোণৰ মাপ যিমান এইটো কোণৰ মাপো সমান আৰু এইটো যদি জানি যোৱা তুমি অবিয়াসলি এইটো মান উলিয়াই দিব পাৰিবা গতিকে মই সেই ধৰণে প্ৰচিড কৰো ঠিক আছে গতিকে আমি এতিয়া কি কৰিছো আমি এটা পইণ্ট অংকন এটা কৰি লৈছো আমি এটা বিন্দু লৈ লৈছো হা কি লৈছো অধিচাপ PR এইটো হৈছে উপচাপ গতিকে এইটো অধিচাপ PR অধিচাপ হলে আমি মেনশন কৰো উপচাপ হলে নিলিখিলেও হয় অধিচাপ PR S এটা বিন্দু লোৱা হ'ল ওকে মই এটা S এটা বিন্দু ললো তাৰ পিছত মই কি কৰিলো
PS আৰু PR সংযোগ কৰিছোঁ সৰি PS আৰু RS সংযোগ কৰা হ'ল এইখিনি তুমি নিজৰ পৰা কৰি ল'লা অংকন কৰি লৈছা এতিয়া তোমালোকে সমাধানটো ষ্টাৰ্ট কৰিবৰ কাৰণে কি কৰিবা তোমালোকে এতিয়া দেখিছা যে PQRS এইটো এটা চক্ৰীয় চতুৰ্ভুজ PQRS চক্ৰীয় এইটো নিশ্চয় গম পাইছা আৰু যদি চক্ৰীয় হয় তোমালোকক মই ইতিমধ্যে কোৱাৰ ধৰণত কি হ'ব চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ মাপৰ সমষ্টি হয় 180 ডিগ্ৰী মই এইখিনি মচি ওপৰত লিখি দিছোঁ গতিকে তোমালোকে এটা লিখিব পাৰিবা সো আমি এটা লিখিব পাৰো যে কি হয় এংগল PQR যোগ এংগল PSR ইকুৱেল টু 180 ডিগ্ৰী কিয় হৈছে নিশ্চয় গম পালা এইমাত্ৰ কোৱাৰ দৰে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত এতিয়া তোমালোকে এতিয়া নেক্সট কি কৰিবা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ হয় এইটো মান জানা সো সেইখিনি বহাই দিয়া that implies PQR ৰ ভ্যালুটো হৈছে 100 ডিগ্ৰী প্লাছ এংগল PSR ইকুৱেল টু 180 ডিগ্ৰী গতিকে মই ইয়াৰ পৰা এংগল PSR ৰ মানটো পালো কিমান 180 ডিগ্ৰী বিয়োগ 100 ডিগ্ৰী তাৰমানে আমাৰ কিমান হ'ল 80 ডিগ্ৰী এতিয়া তোমালোকে এইখিনি অংশ পাই গলা যে এইখিনি অংশ 80 ডিগ্ৰী হ'ল এতিয়া তোমালোকে মন কৰা এতিয়া আমি এটা কথা ক'ব পাৰো যে সো এতিয়া চোৱা তুমি PR চাপৰ ওপৰত PR চাপৰ ওপৰত তোমাৰ কোনটো কেন্দ্ৰীয় কোণ পাইছা এংগল POR কেন্দ্ৰীয় কোণ হয়নে আৰু নেক্সট তুমি কি পাইছা আৰু এংগল PSR হৈছে আনটো অংশত উৎপন্ন হোৱা কোণ আনটো অংশত আছে হয়নে গতিকে আমি ইয়াৰ পৰা ল্যাঙ্গুৱেজ তোমালোকে নিজৰ ব্যৱহাৰ কৰিব পাৰা এতিয়া আমি ইয়াৰ পৰা কি পালো এংগল POR is equal to 2 times of angle PSR কিয় আছিলে কাৰণ তোমালোকে জানা এটা বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণৰ মাপৰ দুগুণ হেতু লিখি দিয়া বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণ বা কোণৰ মাপ বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণৰ মাপৰ দুগুণ আনটো অংশৰ উৎপন্ন কৰাটো নিলিখো আৰু কোণৰ মাপৰ দুগুণ মই ঠাইখিনি কম হোৱাৰ কাৰণে অকণমান সৰুকৈ লিখি দিছোঁ দেই এতিয়া তোমালোকে তেনেকৈ এইখিনি কথা গম পালা সো সেইকাৰণে আমি এতিয়া কি কৰিব পাৰিম এংগল POR ৰ মানটো উলিয়াব পাৰিম এতিয়া আমি এংগল POR ৰ মানটো কিমান পালো চোৱা এংগল POR মানে পাবা তোমালোকে এতেকে এংগল POR ইয়াৰ এইটো মাপ পাবা এইটো 80 আছিলে 2 times of 80 degree that is equal to 160 degree এতিয়া কি কৰিবা চোৱা এইটো এংগলৰ মাপটো পাই গলা তোমালোকে 160 ডিগ্ৰী এতিয়া আকৌ তোমালোকে দেখিছা OP is equal to OR হয়নে এতিয়া OP is equal to OR কিয় হয় একে বৃত্তৰ ব্যাসাৰ্ধ এটা তোমালোকে এটা ত্ৰিভুজলৈ লৈ গলা ত্ৰিভুজ OPR ৰ যেহেতু ত্ৰিভুজ OPR ৰ OP is equal to OR ইয়াৰ পৰা মই কি পাম এংগল OPR is equal to angle ORP কাৰণটো আকৌ লিখি দিব পাৰিম কি হৈছে কাৰণটো তোমালোকৰ নিশ্চয় মনত পৰিছে yes আমাৰ এইটো পাইছিলো এটা ত্ৰিভুজৰ যদি বাহু দুডাল বাহু সমান হয় তেন্তে তাৰ বিপৰীত কোণবোৰ সমান হ'ব এইটো কাৰণ লিখি দিলো সমান বাহুৰ এটা ত্ৰিভুজৰ লিখি লওঁ ৰবা এটা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান
সমান বাহুটো দিয়া আছে বিপৰীত কোণ সমান গতিকে তোমালোকে যদি এইটো সমান পালা এইটো মই ব্যৱহাৰ কৰিবলৈ গৈ আছোঁ এই ত্ৰিভুজটোত মই এতিয়া মই কি কৰিম ত্ৰিভুজ অপিয়াৰৰ তুমি এংগল কোণৰ সমষ্টি ধৰ্ম জানা ত্ৰিভুজ POR অপিয়াৰৰে লিখোঁ অপিয়াৰৰ এংগল অপিয়াৰ যোগ এংগল POR যোগ এংগল ORP ইজ ইকুৱেল টু কিমান 180 ডিগ্ৰী এইটো তোমালোকৰ কাৰণে অবভিয়াছ ৰিজাল্ট কিয় হয় ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী ওকে সো এইটো কাৰণে আমি 180 ডিগ্ৰী পাই গ'লো এতিয়া মই ইয়াতে এংগল OPR আৰু OPR আৰু ORP সমান আমাক ORP নালাগে গতিকে মই ORP ঠাইত মই OPR লিখি দিম আৰু যেহেতু মই POR ৰ মানটো জানো 160 ডিগ্ৰী বহাই দিলোঁ আৰু এইটো ঠাইত মই লিখি দিলোঁ OPR ইকুৱেল টু 180 ডিগ্ৰী মই কাৰণটো লিখি দিব পাৰোঁ যেহেতু OPR ইজ ইকুৱেল টু ORP তোমালোকৰ বৃত্তৰ অংকবোৰ অকণ দীঘলীয়া সেইকাৰণে মই মচি কৰিব লগা হৈছে তোমালোকে প্ৰথমতে লিখি ল'বা তাৰপিছত বুজিব চেষ্টা কৰিবা হা বা যদি বুজি লোৱা তেন্তে নিজেও লিখিব পাৰিবা এই 2 টাইমছ অফ OPR হৈ গ'ল এইখিনি অংক এইখিনিৰ পৰা এংগল 2 টাইমছ অফ OPR ইজ ইকুৱেল টু মই 160টো সোঁহাতত লৈ যাওঁ গতিকে 180ৰ পৰা 160টো বিয়োগ হৈ যাব তাৰমানে আমি ইয়াৰ মান কিমান পালোঁ 20 ডিগ্ৰী পালোঁ অৰ্থাৎ মই পালোঁ 2 টাইমছ অফ OPR ইজ ইকুৱেল টু 20 ডিগ্ৰী গতিকে OPR মানে কিমান হ'ব অবভিয়াছলি আমি এতিয়া কি কৰিম 2ৰে হৰণ কৰি দিম সো 20 ডিগ্ৰী হৰণ 2 তাৰমানে হৈ গ'ল 10 ডিগ্ৰী সো এইখিনিতে আমাৰ সলিউশ্যনটো সম্পূৰ্ণ হ'ল তোমালোকৰ নিশ্চয় একো প্ৰব্লেম হোৱা নাই ভালদৰে বুজি লৈ অংকটো কৰিবা হা মই এতিয়া তোমালোকক নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট মই গৈছোঁ কুৱেশ্যন নম্বৰ 4 তোমালোকক মই কুৱেশ্যন নম্বৰ 4টো প্ৰথমতে লিখি দিওঁ কুৱেশ্যন নম্বৰ 4টো বুকত এটা চিত্ৰ দিয়া আছে আৰু চিত্ৰটোৰ পৰা তোমালোকৰ একদম সহজ অংক হয় এংগল ABC মান দিয়া আছে 69 ডিগ্ৰী এংগল ACB মান দিয়া আছে 31 ডিগ্ৰী আৰু তোমালোকক উলিয়াব দিছে এংগল BDC নিৰ্ণয় কৰা কিতাপত ইয়াতে তোমালোকক প্ৰশ্নটোত তোমালোকক চিত্ৰটো দিয়া আছে গতিকে মই বৃত্তবোৰ হাতেৰে আঁকো কাৰণে মোৰ অলপ বেকাতেৰা হয় তোমালোকে হাতেৰে নাকিবা দেই তোমালোকে সদায় কম্পাছেৰে বৃত্তবোৰ আঁকিবা গতিকে ইয়াতে এটা তোমালোকৰ কৰ্ড দিয়া আছে BC আৰু ইয়াৰ এটা ঠাইত তোমালোকৰ A এটা বিন্দু দিয়া আছে আৰু ইয়াৰ লগত সংযোগ আছে তাৰপিছত তোমালোকৰ এইটো বিন্দুৰ লগত এটা পইণ্ট D আছে D লগত C টো সংযোগ আছে তাৰপিছত তোমালোকক কুৱেশ্যনত এইটো দিয়া আছে এংগল দিছ ইজ 69 ডিগ্ৰী এইটো A আৰু এইটো পইণ্ট আছে D তাৰপিছত তোমালোকৰ এইখিনি মান দিয়া আছে 31 ডিগ্ৰী অ'কে সো তোমালোকৰ ইয়াতে দিয়া থকাখিনি একদম সহজ হৈ আছে হয়নে আমাৰ এই চিত্ৰটোত তুমি যদি মন কৰা আমাক উলিয়াব দিছে কোনটো এইটো ABC দিয়া আছে ACB দিয়া আছে উলিয়াব দিছে তোমালোকক এইটো এটা তোমালোকে মন কৰাচোন এই যদি মই এই ত্ৰিভুজটো লওঁ অংকবোৰ দেখি অকণমান ধৰিব পৰা হৈছা নিশ্চয় গতিকে তোমালোকে যদি এই ত্ৰিভুজটো লোৱা ABC ত্ৰিভুজৰ এংগল B দিয়া আছে এংগল C দিয়া আছে সো অবভিয়াছলি তোমালোকে এংগল A টো উলিয়াই ল'ব পাৰিবা ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মৰ পৰা 180 ডিগ্ৰী হয় আকৌ তুমি চোৱা এইটো যিহেতু বৃত্তৰ ওপৰত আছে এটা চাপৰ ওপৰত থকা বা একে বৃত্তাংশৰ ওপৰত থকা তোমাৰ কোণবোৰৰ মান সমান হয় গতিকে আমি ইয়াৰ পৰা কি পাম যদি BAC উলিয়াই ল'ব পাৰোঁ তেনেহ'লে মই ক'ব পাৰিম ইয়াৰ মানটো BDC মাপৰ লগত সমান আমাৰ উত্তৰটো পাই যাম হ'ব গতিকে মই প্ৰথমতে দিয়া আছে এইখিনি লিখি লওঁ এইটোকে মই দিয়া আছে কৰি দিওঁ ৰ'বা এইখিনিতে মই দিয়া আছে কৰি দিছোঁ তোমালোকে প্ৰশ্নটো কিতাপৰ পৰাও লিখিব পাৰিবা দিয়া আছে মান নিৰ্ণয় কৰা নহয় তোমালোকে তাতে লিখিব লাগিব মান নিৰ্ণয় কৰিব লাগে হ'ল এতিয়া মই ডাইৰেক্ট ত্ৰিভুজটোলৈ গৈছোঁ ত্ৰিভুজ ABC মই কি পালোঁ এংগল ABC যোগ এংগল ACB যোগ এংগল BAC ইজ ইকুৱেল টু 180 ডিগ্ৰী
এইটো আমাৰ কাৰণে একদম সহজ ৰিজাল্ট সেইটো হৈছে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি তিনিটা কোণৰ মাপৰ সমষ্টি তোমালোকৰ হৈছে 180 ডিগ্ৰী হৈ গ'ল এতিয়া মই ইয়াৰ মানবোৰ বহাই যাওঁ যিখিনি জানো তোমালোকে ABC জানা 69 ডিগ্ৰী বহাই দিয়া ACB জানা 31 ডিগ্ৰী বহুৱাই দিয়া BSc তোমালোকৰ নাজানা ৰাখি দিয়া আৰু 180 ডিগ্ৰী হ'ল এতিয়া তোমালোকে এটা যোগ কৰি দিয়াচোন কিমান হ'ল 10ৰ 0 হাতে গ'ল 100 ডিগ্ৰী হৈ গ'ল তাৰমানে তোমালোকে এতিয়া BSc মানটো উলিয়াব পৰা হৈ গ'লা মই এইটো চেঞ্জ কৰি দিছোঁ ওকে সো ইয়াৰ পৰা তোমালোকে BSc মানটো কিমান পাবা তেনেহ'লে angle BAC is equal to 180 degree 100 যদি তুমি রাইট হ্যান্ড সাইডত লৈ আহা এটু হৈ গল -100 ডিগ্ৰী তাৰ মানে তোমালোকে পালা angle BAC is equal to only 80 degree এটা তোমালোকে বৃত্তৰ উপপাদ্যটো ব্যৱহাৰ কৰা যেহেতু একে বৃত্তাংশৰ ওপৰত অৱস্থিত কোণবোৰ সমান গতিকে আমি কি পাম BAC is equal to BDC মই এতিয়া সেইখিনিলে যাওঁ হা তোমালোকে সদায় মন কৰা কাৰণটো তোমালোকে ব্ৰেকেটতো লিখিব পাৰা বা আগতে কাৰণটো লিখিলেও আমি কণ্ডিশ্যনটো এপ্লাই কৰিব পাৰোঁ হা মই এতিয়া আগতে কাৰণটোকে লিখি লৈছোঁ যিহেতু একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান গতিকে মই ইয়াৰ পৰা কি পাম তোমালোকে দেখিছা BC চাপৰ ওপৰত আছে এংগল BAC আৰু BDC গতিকে মই ইয়াৰ পৰা পাম BAC সমান BDC তোমালোকে অৱশ্যে এইটো লিখিও দিব পাৰা BC চাপৰ ওপৰত আছে এইটো কোণ আৰু এইটো কোণ গতিকে তোমালোকৰ সেই দুটা কোণ সমান এনেকৈ লিখি দিলেও হ'ব হা সো ইয়াতে মই BAC অলৰেডি পাই থৈছিলোঁ গতিকে BAC মানটো হ'ল 80 ডিগ্ৰী তাৰমানে তোমালোকে পাই গ'লা এইটো হ'ল BDC এইখন লিখি দিয়া এংগল BDC ইজ ইকুৱেল টু 80 ডিগ্ৰী সো আমাৰ সলিউশ্যনটো কমপ্লিট হ'ল তোমালোকে এই দুটা অংক ধুনীয়াকৈ বুজি ল'বা বুজি উঠি লিখিবা অ'কে থেংক ইউ